OPS, NPS, UPSক লৈ এটা বহুত ডাঙৰ আপডেট আহিছে আৰু এই আপডেটটো এখন বাতৰি কাকতত আপোনালোকে দেখা পাইছে। খবৰটো গোটেইখিনি কথা আমি ইয়াতে আলোচনা কৰিম, কি কথা ইয়াতে কোৱা হৈছে। কৰ্মচাৰীসকলৰ কাৰণে এটা বহুত ডাঙৰ আপডেট হয় আৰু যিসকল কৰ্মচাৰীয়ে বা যিসকল ভিউৱাৰ্ছে এই নতুনকৈ তেওঁলোকে চেনেলটো ভিজিট কৰিছে তেওঁলোকৰ এটা সৰু অনুৰোধ আছে, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক ডেইলি পাই থাকিবৰ কাৰণে। এতিয়া আপোনালোকে চাওক, ইয়াতে খবৰটো দিবলৈ চেষ্টা কৰিছোঁ। এটা চাওক, কৰ্মচাৰীক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা। OPS নিদিয়া পৰ্যন্ত চলিব ধাৰাবাহিক আন্দোলন। তো ইয়াতে লিখিছে 24 আগষ্ট তাৰিখে খবৰটো আহিছে। চাওক আপোনালোকে 24 আগষ্ট তাৰিখে এই খবৰটো আহিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS-ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ক্ষোভৰ উদ্গীৰণ হোৱাৰ পাছত এই আঁচনিৰ পৰিৱৰ্তে চৰকাৰে সংহত পেঞ্চন আঁচনি UPS গ্ৰহণ কৰিছে যদিও ইয়াক কোনো কাৰণত মানি নলয় কৰ্মচাৰীসকলে। এই নতুন পেঞ্চন আঁচনি UPSৰ তীব্ৰ বিৰোধিতা কৰি পুৰণা পেঞ্চন আঁচনি OPSকে পুনৰ প্ৰৱৰ্তনৰ দাবীত ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক কাৰ্যসূচী গ্ৰহণ কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলে। আজি মহানগৰীৰ ৰূপনগৰস্থিত মুক্তি যুঁজাৰু সন্মিলনীৰ সভাগৃহত অনুষ্ঠিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা অনুষ্ঠিত অধিৱেশনত কৰ্মচাৰী সমাজৰ সমস্যাৰাজিৰ বিতংভাৱে আলোচনা কৰা হয়। এই আলোচনাত বিভিন্নজনে বক্তব্য দাঙি ধৰি কয় যে 2005 পহিলা ফেব্ৰুৱাৰীৰ পৰা অসমত ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি চূড়ান্তভাৱে কৰ্মচাৰী বিৰোধী তথা পেঞ্চনৰ নামত ই এক প্ৰহসন। ভাৰত চৰকাৰে NPSৰ সলনি নতুনকৈ UPS প্ৰৱৰ্তনৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে OPSকে পুনৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনায়। এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয় যে OPSৰ বাহিৰে বিকল্প ব্যৱস্থাই কৰ্মচাৰীৰ অৱসৰপ্ৰাপ্ত জীৱন সুৰক্ষিত কৰিব নোৱাৰে। সেয়ে বিভিন্ন প্ৰমাণ হৈছে যে এই অধিৱেশনে অহা ছেপ্টেম্বৰৰ পৰা পুনৰ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰাম আগুৱাই নিবলৈ সহমত পোষণ কৰে। লগতে বিভিন্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিয়ে একেমুখে আগন্তুক সময়ত NPS বিৰোধী সংগ্ৰাম চলাই OPS প্ৰাপ্তিৰ দিশে আগবাঢ়িবলৈ সংঘবদ্ধ হ'বলৈ মত পোষণ কৰিছে বুলি তেওঁলোকে কয়। ইফালে কাৰ্যসূচী উদ্বোধন কৰি অসম সচিবালয় সেৱা সংস্থাৰ সভাপতি চন্দন কাকতিয়ে এই আন্দোলন কাৰ্যসূচীলৈ সমবায় সচিবালয় সেৱা সংস্থাৰ সহযোগিতা নিশ্চিত কৰাৰ লগতে অন্যান্য শিক্ষক কৰ্মচাৰী সংস্থাকো হৃদয়তাৰে আগুৱাই আহিবলৈ আহ্বান জনায়। এনেদৰে মুকলি সভা উদ্বোধন কৰি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীয়ে কয়, মন্ত্ৰী বিধায়কসকলে নিজে পুৰণি পেঞ্চন লৈ কৰ্মচাৰীসকলক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ কথা। এয়া এক অন্যায়। সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত IAS বিষয়া তথা অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাই অসম চৰকাৰৰ বিত্ত বিভাগে ভালকৈ হিচাপ কৰিলে কৰ্মচাৰী সমাজক পুৰণি ব্যৱস্থাৰে পেঞ্চন দিয়াত অসুবিধাৰ সৃষ্টি নহ'ব পাৰে বুলি মন্তব্য কৰে। লগতে বৰাই সামগ্ৰিক পৰিস্থিতিত কৰ্মচাৰীসকলক চূড়ান্ত দুৰ্নীতিগ্ৰস্ত আৰু জনবিৰোধীৰূপে প্ৰতিষ্ঠা কৰিবলৈ কুৎসিত প্ৰচেষ্টা কৰিছে বুলি অভিহিত কৰি কৰ্মচাৰী সমাজক কামেৰে ইয়াৰ উত্তৰ দিবলৈ আহ্বান জনায়। উল্লেখ্য যে আজিৰ সভাই সদৌ অসম কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থাৰ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সভাপতিৰূপে পুনৰ অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাক নিৰ্বাচিত কৰে। লগতে সভাই আগন্তুক সময়ত কৰ্মচাৰীসকলৰ কৰ্মস্থলীত সুৰক্ষাৰ স্বাৰ্থত এক কোষ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।